নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ অষ্টাবিংশতি সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকপাঠি হৈছে এনেধৰণৰ: यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति तथा तवामि नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति। এই বিশিষ্ট শ্লোকপাঠিৰ বক্তা হৈছে সখা অৰ্জুন। শ্লোকপাঠিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যেনেকৈ নদীবিলাকৰ অগণন সোঁত কেৱল সমুদ্ৰক উদ্দেশ্য কৰিয়েই বৈ যায়, তেনেদৰে এই পৃথিৱীৰ বীৰসকলেও নিজে জ্বলি জ্বলি আপোনাৰ মুখলৈ প্ৰৱেশ কৰিছে বুলি ইয়াতে ভগৱান শ্ৰীকৃষ্ণৰ আগতে বিশিষ্ট শ্লোকপাঠিৰ অৱতাৰণা কৰিছে। শ্লোকপাঠিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে যেনেকৈ সমস্ত জগতৰ যি স্বৰূপ বা আমাৰ নদীসমূহে সাগৰলৈ গতি কৰে, অৰ্থাৎ যি সৰু সৰু ক্ষুদ্ৰ যি জিলসমূহ আছে বা হ্ৰদসমূহ আছে, বৈ বৈ গৈ শেষত নদীত বিলীন হয়, আৰু সেই নদীসমূহ বৈ বৈ গৈ শেষত সাগৰত বিলীন হয়। ঠিক তেনেদৰে আমাৰ জীৱৰ স্বৰূপসমূহো গৈ গৈ সৰ্বশেষত সেই পৰমাত্মাত বিলীন হোৱা বুলি ইয়াতে উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকপাঠিৰ শৰণ গুণাৰ্থ। ধন্যবাদ।